আগমনৰ লগে লগে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ হেঁপাহৰ ৰঙালীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি। ৰাজ্যৰ বিভিন্ন ঠাইত সাজু হৈছে কণমানিৰ পৰা বৃদ্ধলৈকে সকলোৱে। হেঁপাহৰ ৰঙালীক আদৰিবলৈ ভিন্ন প্ৰান্তত আৰম্ভ হৈছে বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা। বহাগৰ ৰঙালী উৎসৱৰ আগমনৰ বাতৰিত উৎফুল্লিত ৰাজ্যবাসী। ডেকা ভকতীয়া যুৱকবৃন্দৰ উদ্যোগত বিহু সংস্কৃতিৰ ঐতিহ্য পৰম্পৰা ৰক্ষাৰ উদ্দেশ্যে 15 দিনীয়া কাৰ্যসূচীৰে ছাত্ৰ ছাত্ৰীসকলক লৈ 30 মাৰ্চৰ পৰা 13 এপ্ৰিললৈ অনুষ্ঠিত কৰিছে বিহু নাচ কৰ্মশালা। ইয়াত অভিজ্ঞ ঢুলীয়া বিহুৱা নাচনী প্ৰশিক্ষকে বিহু নাচৰ প্ৰশিক্ষণ প্ৰদান কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট ডেৰগাঁও লাইভ। ডেৰগাঁও লাইভক আমাৰ এই ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা অভিনন্দন জনাইছোঁ, স্বাগতম জনাইছোঁ। ভকতীয়া গাঁও যুৱবৃন্দৰ সৌজন্যত আৰু সমূহ ৰাইজৰ সহযোগত আমি 15 দিনীয়া কৰ্মশালা বিহুৰ কৰ্মশালা দিছোঁ। আমি 15 তাৰিখত 15 দিনীয়াভাৱে, আৰু এই কৰ্মশালাৰ অন্তত আমি গত বছৰৰ দৰে এইবাৰ আমি বহাগী উৎসৱ পাতিম বুলি ভাবিছোঁ। 11-12 মে'ত আমি ভাবিছোঁ। এতিয়ালৈকে সম্পূৰ্ণ আমাৰ প্ৰস্তুতি হোৱা নাই বহাগী উৎসৱৰ, কিন্তু কৰ্মশালা আমাৰ আপোনালোকে দেখিছে আমাৰ স্থানীয় শিক্ষাৰ্থীৰ মাজত খুব উৎসাহ উদ্দীপনা এটা আছে আমাৰ কৰ্মশালাটোৰ ওপৰত। আমি ৰাইজৰ যথেষ্ট সঁহাৰি পাইছোঁ। আমি ভাবিছোঁ আমাৰ উঠি অহা প্ৰজন্মটোক বিহুটো মানে কেনেকৈ শিকিব লাগে সেইটো অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা আমি যিমানটো পাৰোঁ চেষ্টা কৰিছোঁ বিহুটো মানে খুটি নাটি নথকাকৈ শিকাবৰ বাবে।